3 ছেপ্টেম্বৰ কালি বুধবাৰৰ দিনটোত মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে আৰু সেয়েহে মই ভাবিলোঁ যে মই নিজে কিবা এটা বনাই পেলাই বাচ্চা দুটামানক মাতি খুৱাওঁ বুলি আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা কামত লাগি গ'লোঁ আৰু এই কাম কৰি থাকোঁতে এটা ইমান ডাঙৰ ঘটনা হ'ল যে মই দিনটো মোৰ মনটো বেয়া আৰু কান্দি থাকোঁতেই গ'ল। ইমান ডাঙৰ এটা ঘটনা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু কল্পনাও কৰা নাছিলোঁ। তথাপিতো দৌৰ মাৰি গৈ ভগৱানৰ ওচৰ পালোঁগৈ, পাই তেওঁৰ ওচৰত চাকি এগছ জ্বলালোঁ। চাকি এগছ জ্বলাই পেলাই বহুত বেয়া লাগিল, মানে কান্দিলোঁ। তাৰপিছত কি হ'ল, ভগৱানক ক'লোঁ যে যি কৰা তুমিয়ে কৰিবা, খালি ৰক্ষা কৰিবা পৰিয়ালটোক। আৰু কিনো ইমান ডাঙৰ ঘটনা ঘটিছিল মই আপোনালোকক লাহে লাহে কৈ আছোঁ। আৰু এয়া চাওক, মই ৰাতিপুৱা মানে কেইটামান মটৰ তিয়ালোঁ আৰু মটৰকেইটা তিওৱাত মোক বিহু মাইনাও বহুতখিনি সহায় কৰি দিলে। আৰু যিহেতু গোটেই ঘৰৰ কাম অকলে কৰিব লাগে, মোৰ এতিয়া সহায় কৰা হেল্প কৰা কোনো মানুহ নাইকিয়া। আৰু এয়া ওলালোঁ বজাৰ বুলি। ৰাস্তাটো দেখালোঁ, ইমান গেলা দেখিছেনে পানী শেষ হোৱাৰ পিছত। আৰু তাৰপিছত গৈ পেলাই পাৰ্লাৰত সোমালোঁ, অলপমান চুলি তুলি কাটি ল'লোঁ। তাৰপিছত গৈ পেলাই মাংস অলপ কিনিলোঁগৈ আৰু সৰু সুৰা বজাৰ কেইটামান কৰি আহি সন্ধিয়া এয়া মাংস বনাবলৈ লাগি গ'লোঁ। আৰু মোক সহায় কৰিবলৈ আমাৰ ওচৰৰে আণ্টি এগৰাকী আহিলে। তেখেতে আহি পেলাই লুচি বনালে। আৰু বাৰ্থডে বুলি ক'লে মোৰ মানে আমি কেইজন গৈ পেলাই বাহিৰত হোটেলত গৈ পেলাই কেক এটা কাটি ধুনীয়াকৈ এনজয় কৰি পাৰ্টি কৰি খোৱাটো মই ইমান বিশেষ ভাল নাপাওঁ। মই বিচাৰোঁ যে কষ্ট হ'ব আৰু মই কষ্ট কৰি ইমান বেয়া নাপাওঁ, গতিকে মই বনাই খুব বেছি ভাল পাওঁ। সেইকাৰণে মই ভাবোঁ যে কেকটোলৈকে সকলোখিনি জানো নাজানোৱে ময়ে বনাম আৰু ময়ে ল'ৰা ছোৱালী কেইটামান মাতি আনি খুৱাম। আৰু তেওঁ যিহেতু এইবিলাকেই বেছি ভাল পায়। Happy birthday to you. Happy birthday, dear uncle. Happy birthday to you. মোৰ হাজবেণ্ডজন অকণমান বেলেগ ধৰণৰ। তেওঁক মানে ডাঙৰ ডাঙৰ কিবা পাৰ্টি চাৰ্টিত তেওঁ ইমান বেছি সুখ নাপায়, যিটো সৰু সৰু বস্তুতে সুখ পায়। তেওঁ এনেকৈ বাহিৰত গৈ খাই কৰি সিমান আনন্দ নাপায়, যিমান ওচৰৰ ল'ৰা ছোৱালীকেইটাক আনি পেলাই আমি এনেকৈ অকণমান ফূৰ্তি কৰিলে তেওঁ বেছি ভাল পায়। আৰু সেইকাৰণে তেওঁ ভাল পোৱা মতেই মই কৰি ভাল পাওঁ।